এজন আমাৰ অসমৰ পৰা এজন ৰাষ্ট্ৰপতি আমি পাইছিলোঁ। অন্ততঃ এটা অসমৰ গৌৰৱ, কিন্তু এজন প্ৰখ্যাত এজন লোক আৰু তেখেতৰ নামটো এইটো কেবিনেটে গুচাই দিয়াটো অতি দুৰ্ভাগ্যজনক কথা হৈছে। সেইটো আমি গৰিহণা দিছোঁ। মই প্ৰচাৰ বুলিতো কৰা নাই, মই এতিয়া নিৰ্বাচনী অধিসূচনা হোৱাই নাই আৰু মোক যদিও প্ৰাৰ্থিত্ব ঘোষণা কৰিছে এতিয়াওতো আমাক টিকটবিলাক পোৱা নাই, গতিকে প্ৰচাৰ বুলি নহয়। হ'ল মই মানুহৰ ধৰক ক'ৰবাত কিবা খাবার অসুখ হৈছে, কোনোবা মানুহ ইহলীলা সম্বৰণ কৰিছে, এনেকুৱা আৰু বিভিন্ন জেগাত নিজৰ যিহেতু নতুনকৈ সমষ্টিটো পৰিছে, গতিকে মই অলপ সুখ দুখৰ খবৰ লৈছোঁ আৰু এনেই মানুহৰ মাজে মাজে প্ৰচাৰ বুলি অহা নাই। সেই কথাটো অহাই নাই। মই কৈছোঁ নহয়, এতিয়াও মই যিদিনা নিৰ্বাচনৰ অধিসূচনা হ'ব আৰু যিদিনা মই নমিনেশ্যন দিম, সিদিনাৰ পৰা মই নিৰ্বাচনী প্ৰচাৰ কৰিম। এতিয়া মই ৰাইজৰ মাজত ঘূৰি আছোঁ, মোৰ কামেই সেইটো। মই দেখিছেনে ক'ৰবাত নিৰ্বাচনী মিটিং পতা নাইতো। মই মানুহৰ মাজে মাজে ঘূৰি আছোঁ আৰু মই কৈ আছোঁ, মই আজিৰ পৰা প্ৰায় এবছৰ আগতে অসম বিধানসভাত এই বিষয়ে মই এই দুটা ৰাস্তা সম্পৰ্কে উপস্থাপন কৰিছিলোঁ। এটা হ'ল আপোনাৰ হেৰচাৰ পৰা একেবাৰে কেন্দুবাৰী যিটো আমাৰ সৰ্থেবাৰী টিহু ৰাস্তা তালৈ, আৰু এটা দিছিলোঁ আমাৰ ইয়াৰ পৰা আমাৰ এই শ'লমাৰাৰ চকৰ পৰা এই শ'লমাৰাৰ মাজেৰে খেলুৱা হৈ আপ টু হৰ্টিকালচাৰ কলেজ হৈ পেলাই সেই ৰাস্তাটো দিছিলোঁ। কিন্তু সেই ৰাস্তাটো অলৰেডি হৈ গ'ল, হেৰচাৰ পৰা কেন্দুবাৰীলৈ হৈ গ'ল। এইটো ৰাস্তা এতিয়াও চেংচন হোৱা নাই, হয়তো হ'ব বুলি আশা ৰাখিছোঁ। মই ইতিমধ্যে এছেম্বলি কুৱেশ্যনটো আপোনালোকক দৰকাৰ হ'লে মোৰ এনচাৰটো মই দি দিম।